মই মোৰ ডিঙিৰ হাড়ৰ পৰা তোক সাধন কৰিম আৰু তোৰ মুখমণ্ডল লিখিবলৈ ঘোঁৰাৰ দৰে তোৰ নাম কি মাতৃ মোৰ নাম কি মাতৃ নেবে তোৰ নাম হ'ব হয়দত্য এতিয়া সুমহানেৰে নিষ্কৰ্তব্যত মোক আমাৰ বল প্ৰদান কৰি মোৰ অমনুষ্য বৰ দিয়া ক্ষমতা মই তোক জীৱৰ কৰিলো প্ৰদান সেই মোৰ অমনুষ্য বৰৰ নিচিনা স্বৰ্গ মৰ্ত আৰু পাতালৰ কোনো বীৰেই তোক মৃত্যু সজাব নোৱাৰে মাতৃ দেৱী পুত্ৰ মোৰ আৰু এটি বৰৰ পৰিতন প্ৰকাশ কৰ দৈত্য বংশৰ বৃদ্ধিৰ কাৰণে মোক এজনী বিবাহযোগ্য সুন্দৰী কন্যা আৰু বালিকাৰ পত্নী ঠিকেই কৈছ তেন্তে পুত্ৰ এই পৃথিৱীৰ ভিতৰত ব্ৰহ্মাৰ কন্যা সৰস্বতী মানে ৰূপৱতী নাৰী অন্য কোনো নাই সৰস্বতীক বিবাহ কৰিব ছোৱালীৰ বলে কিম্বা কৌশলে কৰি তই সৰস্বতীক বিবাহ কৰিবই ছোৱালীৰ বলে কিম্বা কৌশলে কৰি তই সৰস্বতীক বিবাহ কৰিবই সতী ব্রহ্মাণ্ডল সৃষ্টি কর্তা লক্ষ্মীর নন্দন ভাই নম্বর হয় বিশ্ব ব্রহ্মাণ্ডই ঘূৰিব লাগিব আজি মৰৈ নেত্ৰেখা স্বৰ্গৰ দেৱতা পাতাল মানৱ পাতালৰ পাঠকি থৰাথৰি 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 হ'ব লাগিব কম্পমান আমার কন্যা সরস্বতী সৌন্দর্য রানী কৰিব লাগিব মোলে অৰ্ধাঙ্গিনী
লাগিব জগতে বন্ধু নিশ্চয় কাৰণ হত্যা এই ষড়যন্ত্ৰৰ সভাপতি বীৰত্ব পৰাক্ৰম কিমান